হাই ফ্ৰেণ্ডছ, আজি বহুত দিনৰ মূৰত আমি খানা এটা খাং বুলি ভাবিছিলোঁ সৰুকৈ। এয়া দেখছি না, যিহেতু আমি নদীৰ সিপাৰে খানা খাইছোঁ। এই পানী নিব লগা হৈছে, খোৱাৰ পানী বাল্টিঙত দেখছি না। এখন আমাৰ মৰা পাগলাদিয়া নদী যাইছোঁ ৰ'ব মই লাহে লাহে। আপোনালোকৰ ফালে এনাহান সাঁকো আছে না, কমেণ্ট কৰি জনাবচোন। তাৰপিছত এইফালে আমি খানাৰ জেগা আহি পালোঁ ৰ'ব। ইতা এই আৰ কাপোৰ টানি আছোঁ, ইফালে টানিলে সিফালে পৰে। তাৰপিছত আমাৰ আৰ কাপোৰ টানা হ'ল, ইফালে আৰু আমাৰ চৌকা খান্দি থকা গৈছে। তাৰপিছত এয়া ভাত তাত দিছিলোঁ জুই তোলাৰ কাৰণে, দেখছি না কিহেদি ফুকি আছে জুই। তাৰে পিছত আমাৰ আঞ্জা টেঙা এইগিলা নদীতে ধুবা লৈ গৈছে। যিহেতু আমি নদীৰ পাৰতে খাইছোঁ, নদীতে গোটেইখিনি আৰু ধোৱা মেলাখান কৰিছোঁ। তাৰপিছত ধোৱা চোৱাৰ পিছত ইফালে আৰু আমাৰ চাহ বহাই দিছে দেখছি না, দেখছি ধৰি লওক চাহ খাব। ইটাই শুন আৰু এই আঞ্জাখিনি কাটি আছে ৰ'ব, কাটা চাটা হ'লে আৰু বনাব যাব লাহে লাহে। তাৰপিছত এয়া ভাত ৰান্ধিছে ৰান্ধনি। তাৰপিছত ভাত হ'ল ৰ'ব, এইবাৰ আৰু এই মাংস ৰান্ধিছে দেখছি না। তাৰপিছত ভাত আঞ্জা হ'ল। এতিয়া আৰু আমি কলপাত আনিছোঁ ৰ'ব, আমি ডিচত আৰু নাখাওঁ, কিমান ডিচত খাব। যিহেতু আৰু পুৰণি ভাইব এটা আনবাৰ কাৰণে কলপাতত খাইছোঁ। ভিডিঅ'টো চাই কেনে পালা কমেণ্ট কৰি জনাব, লগতে লাইক এটা কৰি দিব।